মই বুকুত হাত থৈ কৈ গৈছো এটো লিখি লওক সকলোৱে আজি গৈ সকলোৱে ডায়েৰী নহলেবা ক্যালেন্ডাৰ থাকে নহয় ক্যালেন্ডাৰত লিখি থৈ দিয়ক যে অখিল গগৈ কৈছে যে যদি ৰাইজৰ দলে চৰকাৰত থাকে বা ৰাইজৰ দলে চৰকাৰ গঠন কৰে তেতিয়াহ'লে খেতিয়ক বিলাকে 1 কেজি বন্ধাকবি উৎপাদন কৰোতে যদি 5 টকা খৰচ হয় তেতিয়াহ'লে খেতিয়ক বিলাকক অতি কমেও 1 কেজি বন্ধাকবিৰ বিনিময়ত 15 টকা দাম দিয়া হ'ব। কোনেও 2 টকাত বন্ধাকবি বিক্ৰী কৰিব নালাগে। আমাৰ চৰকাৰখনে কোনেও 2 টকাত বন্ধাকবি বিক্ৰী কৰিব নালাগে। এতিয়া 2 টকাত বন্ধাকবি খেতিয়কে বিক্ৰী কৰে কিন্তু আমি গুৱাহাটীত কিনি খাওঁ 40 টকা। প্ৰত্যেকজন খেতিয়কে যদি এবাৰ খেতি কৰা ঠাইত 3বাৰ খেতি আমাৰ পানীৰে যদি খেতি কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ পইচা বাঢ়িবনে নাই, ধনী হ'বনে নাই? ধান সৰিয়হ শাক-পাচলি মাছ যি বস্তু উৎপাদন কৰিব তেওঁলোকৰ বস্তু যদি দাম পায় তেতিয়াহ'লে তেওঁলোকে বেছি পইচা পাবনে নাই, ধনী হ'ব। যদি আপোনালোকে সঁচাকে আমাক চৰকাৰ বনাবলৈ দিয়ে অসমৰ টাউন বিলাকত যিমান ডাঙৰ ডাঙৰ বিজনেছ আছে বাহিৰৰ মাৰোৱাৰী বেংগলী বিহাৰীয়ে যিবিলাক ডাঙৰ ডাঙৰ বিজনেছ লৈ আছে এই বিজনেছ বিলাক আৰু ডাঙৰ ডাঙৰ কোম্পানী বিলাকে মল বিলাক খুলিছে এই আটাইবিলাক বিজনেছ অসমৰ লোকেল মানুহৰ হাততে আনে। এটা কথাও ইফালে পাম নহয় যিটো কম ফিলৰ দেখা। এতিয়া আমাৰ লৰাই গৈ বেংগলোৰত কাম কৰিব লাগে, আমাৰ লৰাই গৈ চেন্নাইত কাম কৰিব লাগে, আমাৰ লৰাই গৈ নিযুত কয়লা খনিত কাম কৰিব লাগে, আমাৰ লৰাই গৈ অৰুণাচল প্ৰদেশত কাম কৰিব লাগে, আমাৰ লৰাই গৈ কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰিব লাগে আৰু বাহিৰলৈ যাওঁতে য'তে ত'তে মাৰ খাব লাগে। আমি যদি চৰকাৰ কৰো তেতিয়াহ'লে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা হ'ব। আপোনালোকৰ ইয়াত বিলাহী হয়, বিলাহী হলে টক আৰু চচৰ ইণ্ডাষ্ট্ৰি খোলা হ'ব আৰু আচাৰৰ ইণ্ডাষ্ট্ৰি খোলা হ'ব। প্ৰত্যেকটো অঞ্চলত কোল্ড ষ্টৰেজ কৰি বস্তুবিলাক ৰখা হ'ব, যেতিয়া দাম পাব তেতিয়া বিক্ৰী কৰিবলৈ দিয়া হ'ব। যদি আপোনালোকে আমাক ভোট দিয়ে আমি যদি চৰকাৰ কৰো